নিশা গোলকগঞ্জৰ লক্ষীমাৰীত সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ড। চলি চাৰখাৰ হ'ল বিদ্যুৎ পৰিবাহী তাঁৰ। ঠিকাদাৰৰ বিৰুদ্ধে নিম্নমানৰ তাঁৰেৰে কাম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন ৰাইজৰ। আগমনী বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত গোলকগঞ্জৰ লক্ষীমাৰীত আজি নিশা 10 মান বজাত হঠাতে জ্বলি উঠে বিদ্যুৎ পৰিবাহী তাঁৰ। কথামপি ৰক্ষা পৰিল লক্ষীমাৰী বজাৰৰ লগতে অৰ্ধ শতাধিক বাসগৃহ। আগৰ এলুমিনিয়ামৰ তাঁৰৰ ঠাইত বৰ্তমান কেবল তাঁৰেৰে বিদ্যুৎ যোগান আৰম্ভ কৰিছে বিদ্যুৎ বিভাগে। অতি নিম্নমানৰ কেবল তাঁৰেৰে কাম কৰাৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। বিভাগীয় ঠিকাদাৰে অধিক মুনাফাৰ আশাত অতি নিম্নমানৰ কেবল তাঁৰৰ ব্যৱহাৰৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে ৰাইজে। ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ৰাইজে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি আছিলোঁ ইয়াত হঠাৎ কৰি মানে ইয়াত আগুন জ্বলি আছে বহুত, মানে ইমান ভয়াৱহ ইয়াত আগুন জ্বলি আছিল। আমিতো বহুত ভয় খাইছোঁ। মিনিমাম 10 মিনিটমান আগুন আছিলে ইয়াত। আগুনখন অট'মেটিক তাঁৰত লাগিছে। মেইন লাইনত যিটো তাঁৰ আছে, কেবল তাঁৰটো যিটো দিছে, সেই কেবল তাঁৰটো চিৰি গৈছে। চিৰি যাই কিনে সেই তাঁৰত আগুন ধৰিছে। 10 মিনিটমান ইমান আগুন ফায়াৰিং কৰি আছিল। আৰু আমি ফোন কৰিছোঁ, ফোন কৰাৰ পিছত চুইচ অফ চাবলৈবিলাকৰ আমি ঘৰৰ পৰা বাহিৰ হ'ব পৰা নাই। আমি পিছফালে গৈ পলাই গৈছোঁ, নিজৰ জীৱনটো বচাব লাগিব। তাৰপিছত বাহিৰৰ মানুহবিলাকে যাই কিনে ফ্ৰিজটো বন্ধ কৰি দিয়াৰ পিছতহে লাইনটো বন্ধ হ'ল। লাইনটো বন্ধ হোৱাৰ পিছত আমি আহি চাওঁ যে আমাৰ এই কেবলটো চিৰি গৈছে। আৰু ইমান আমাক কৈছে যে ইমান হেভি কেবল, এইটো হেভি কেবল নহয়, ইয়াত এইবাৰ কিবা ডুপ্লিকেট হৈছে। ডুপ্লিকেট হোৱাৰ পিছত এইটো আপোনাৰ চিৰি গৈছে। আৰু আপুনি এইটো চাব পাৰে, এইখন একদম ফাঁকা এৰিয়া, এইটো না গাছ আছে না বেলেগ কিবা আছে। ইমান ফাঁকা এৰিয়াত এই তাঁৰটো এনেকৈ চিৰি যাব নালাগে। কি হৈছে ইয়াতে? আমাৰ এটা মানে কেবল তাঁৰ দিছিলে চাব লাইনত। কেবল তাঁৰটো দিয়াৰ পিছত আমালোকে ভাবিলোঁ যে ভালে হ'ল, এতিয়া আৰু কিশোৰ তাঁৰটো নোহোৱা হৈ গ'ল, ৰিক্সটো নোহোৱা হৈ গ'ল। সেইটো নহয়, আজিকালি আৰু কেবল তাঁৰ দিয়াৰ পিছতে ৰিক্সটো বেছি হৈ গ'ল না। এইটো যিটো কেবল তাঁৰ দিলে একেবাৰে দুৰ্নীতিগ্ৰস্ত তাঁৰ, একেবাৰে বেয়া তাঁৰ। যিটো কণ্ট্ৰেক্টৰে কাম কৰিলে, তাৰমানে কি ক'ম আৰু, এইটো কোৱাৰ মতো কোনো একো মানে ৰাস্তা নোহোৱা হৈ গ'ল। তাঁৰটো ইমান বেয়া তাঁৰ দিছে নহয়,